নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। অসমবাসীৰ বাবে গৌৰৱময় দিন। অসমীয়াৰ প্ৰাণৰ ভাষাটি লৈ ঐতিহাসিক স্বীকৃতি। অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি কেন্দ্ৰৰ সবিশেষ লৈ আহিছো এই মুহূৰ্তত। অসমীয়াৰ প্ৰাণৰ ভাষাটি লৈ ঐতিহাসিক স্বীকৃতি কেন্দ্ৰৰ সিদ্ধান্তক আদৰণি অসমবাসীৰ। এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এবাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। সুৰক্ষাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এক ঐতিহাসিক এয়াক্ষণ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণত এক বৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। অসমীয়া ভাষাৰ স্বীকৃতিৰ বাবে মোদী চৰকাৰৰ এই বৃহৎ পদক্ষেপক এতিয়া আদৰি লৈছে সকলোৱে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আনন্দ প্ৰকাশ কৰিছে এই বিৰল ঐতিহাসিক স্বীকৃতিত। এই স্বীকৃতিক বিৰল প্ৰাপ্তি বুলি সামাজিক মাধ্যমত আখ্যা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ, কিয়নো অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ এয়া। অসমীয়াৰ প্ৰাণৰ ভাষাটি লৈ ঐতিহাসিক স্বীকৃতি, অসমবাসীৰ বাবে গৌৰৱময় দিন। কেন্দ্ৰৰ সিদ্ধান্তক এতিয়া আদৰণি অসমবাসীৰ। আমি জনাইছো এই মুহূৰ্তৰ এটা আটাইতকৈ ভাল খবৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এয়া এটা গৌৰৱৰ ক্ষণ, কিয়নো অসমবাসীৰ বাবে অত্যন্ত গৌৰৱৰ খবৰ। অসমীয়া ভাষাৰ প্ৰসাৰ সুৰক্ষাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণত এয়া এক বৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। অসমীয়া ভাষাৰ স্বীকৃতিৰ বাবে মোদী চৰকাৰৰ এই বৃহৎ পদক্ষেপক আদৰণি জনাইছে অসমবাসীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আনন্দ প্ৰকাশ কৰিছে এই বিৰল ঐতিহাসিক স্বীকৃতিত। ইতিমধ্যে এই স্বীকৃতিক বিৰল প্ৰাপ্তি আখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও কৃতজ্ঞতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান আৰু এই প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ অসমীয়া ভাষালৈ এই স্বীকৃতিৰ খবৰে এতিয়া উৎফুল্লিত কৰিছে প্ৰতিজন অসমীয়াক। আৰু এই ভাল খবৰটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু সৰ্বানন্দ সোণোৱালে লিখিছে, প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ। শ বছৰৰ এই পৰিপূৰ্ণ অসমীয়া ভাষালৈ আজিৰ দিনটোত যিহেতু কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষা অৰ্থাৎ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদানত অনুমোদন। লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বে ভাৰতত মুঠ 6টা ভাষাহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল আৰু এই শাৰীত ধ্ৰুপদী ভাষা হিচাপে নতুনকৈ সংযোজিত হৈছে অসমীয়া ভাষা। এয়া সঁচাকৈ এক আনন্দৰ বতৰা, এক দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত আৰু চিৰচেনেহী ভাষা জননীৰ এই মৰ্যাদা প্ৰাপ্তিৰ যাত্ৰাত এতিয়া উল্লেখযোগ্য অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিকেই ধন্যবাদ জনাইছো বুলি উল্লেখ কৰিছে সৰ্বানন্দ সোণোৱালে। আজিৰ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো বুলি উল্লেখ কৰিছে সৰ্বানন্দ সোণোৱালে। আৰু এনেদৰে এতিয়া সকলোৱে আনন্দ লাভ কৰিছে। প্ৰত্যেকগৰাকী অসমীয়া নাগৰিকে সুখ প্ৰাপ্তি কৰিছে, যিহেতু এক ভাল খবৰ অসমবাসীৰ বাবে এয়া এক সুখবৰ। আৰু এনেদৰে এতিয়া সকলোৰে মুখত হাঁহি বিৰিঙিছে। প্ৰত্যেকগৰাকী অসমীয়াৰ বাবে এয়া এক গৌৰৱৰ ক্ষণ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভত আহি কিছু মন্তব্য প্ৰকাশ কৰিছে, সেয়া শুনাই ল'ব বিচাৰিম। নমস্কাৰ। অ' মোৰ চেনেহী দেশ, তোমাৰ দুখীয়া প্ৰজা, ৰচা তাত শান্তিৰ সৰগ। ক'ত পাম এনে প্ৰীতি, সৰল প্ৰাণৰ ভাষা, সেৱাৰ মহিমাময় ত্যাগ। বিনন্দ চন্দ্ৰ বৰুৱাই কৈছিল, অমৃত বৰষা মাত জননী মুখৰ, সৰি পৰা শুনিলো ইয়াত, তাৰেই মোহত পৰি পাহৰি সকলো, ভুল গলো জননী কোলাত। স্বদেশ স্বজাতি আৰু স্বধৰ্মত থাকি শুনো যেন স্বদেশৰ ভাষা, স্নেহময়ী জননীৰ মৌসনা মাত, তাতে মাতো নিঃকিনৰ আশা। আজিৰ দিনটোত অসমীয়া ভাষা সংস্কৃতিৰ বাবে এক অভূতপূৰ্ব প্ৰাপ্তিৰ দিন। খন্তেক সময় আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে
অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে। ইয়াৰ আগতে 2004 চনত তামিল ভাষাক, 2005 চনত সংস্কৃত ভাষাক, 2008 চনত তেলেগু ভাষাক, 2008 চনত কানাডা ভাষাক, 2013 চনত মালায়ালম ভাষাক আৰু 2014 চনত ওড়িয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ ভাৰত চৰকাৰে মৰ্যাদা প্ৰদান কৰিছিল। ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা মানে কি? ইয়াৰ দ্বাৰা ভাৰত চৰকাৰে এটা ভাষাক স্বীকৃতি দিয়ে যে ইয়াৰ লিখিত সাহিত্য 1500ৰ পৰা 2000 বছৰ পুৰণি। যিসমূহ ভাষাৰ এণ্টিকুইটি বা পৌৰাণিত্য বা প্ৰাচীন, ইয়াৰ যিটো প্ৰাচীন আৰম্ভণি, ইয়াক 1500 বছৰ বা 2000 বছৰৰ আগতেই ইয়াক দেখা পোৱা যায়, তেনে ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হয়। আজিৰ কেন্দ্ৰীয় কেবিনেটে অসমীয়া আৰু বঙালী দুইটা ভাষাকে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত এটা বিতৰ্কৰ ওৰ পৰিল যে অসমীয়া বঙালী ভাষাৰ পৰা উৎপত্তি হৈছিল, অৰ্থাৎ দুইটা ভাষাই ইণ্ডিপেণ্ডেণ্ট, দুইটা ভাষা 1500ৰ পৰা 2000 বছৰ পুৰণি আৰু দুইটা ভাষাৰে পুথি, লিখিত গদ্য সেই পৌৰাণিক দিনলৈ চিহ্নিত কৰিব পৰা যায়। এটা অসমীয়াৰ বাবে আজিৰ দিনটো এটা ডাঙৰ প্ৰাপ্তি। ভাষা আন্দোলন হৈছিল অসমত অসমীয়া ৰাজ্য ভাষা হ'ব লাগে বুলি। অসমীয়া ভাষাক লৈ বহু ধৰণৰ কথা বতৰা আমাৰ ৰাজ্যখনত চলি থাকিছিলে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত কোনো এখন চৰকাৰে অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা কৰা নাছিল। মই যোৱা 3 দিনমান আগতে টুইট কৰিছিলোঁ যে অসমীয়া ভাষাই যদি ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পায়, ই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসমীয়া ভাষা সংৰক্ষণৰ কাৰণে দিয়া যিসমূহ অনুমোদন আছিল, তাতকৈ এটা মাত্ৰ সিদ্ধান্তই আমাৰ ভাষাটোক বহু দূৰ আগুৱাই লৈ যাব। আগতে 6টা ক্লাছিকেল লেংগুৱেজ ভাৰত চৰকাৰে স্বীকৃতি দিছিল। আজি মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বঙালী এই ভাষাকেইটাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে। অৰ্থাৎ আমাৰ দেশত এতিয়া 11টা ক্লাছিকেল লেংগুৱেজ হ'ব। প্ৰতিটো লেংগুৱেজেই 1500ৰ পৰা 2000 বছৰ পুৰণি, প্ৰতিটো লেংগুৱেজেই স্বাধীন আৰু প্ৰতিটো লেংগুৱেজৰ লিখিত আৰু কথিত তাৰ পৌৰাণিকত্ব 2000 বা 1500 বছৰলৈ চিহ্নিত কৰিব পাৰি। অসমীয়াৰ বাবে আজিৰ দিনটো এক বিশাল প্ৰাপ্তি।